নতুনকৈ নীতি আয়োগ গঠন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতি আয়োগৰ অধ্যক্ষ উপাধ্যক্ষ হ'ব অৰ্থনীতিবিদ সুমন কে বেৰী আয়োগৰ 4জন সদস্য পূৰ্ণকালীন আৰু পূৰ্ণকালীন সদস্য কেইজন হৈছে বিজ্ঞানী ভি কে সাৰস্বত কৃষি অৰ্থনীতিবিদ ৰমেশ চন্দ চিকিৎসক ভি কে পাল আৰু অৰ্থনীতিবিদ অৰবিন্দ বিৰমানী 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আয়োগৰ পদেন সদস্য প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং গৃহমন্ত্ৰী অমিত শাহ হ'ব পদেন সদস্য হ'ব কৃষি মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু এনেদৰে নীতি আয়োগ নতুনকৈ গঠন আৰু নীতি আয়োগত কোন কোন অন্তৰ্ভুক্ত হৈছে ইতিমধ্যে আমি আপোনালোকক জনাইছো গ্ৰাফিক্স প্লেটৰ জৰিয়তে আয়োগৰ সদস্য 15গৰাকী কেন্দ্ৰীয় মন্ত্ৰী নীতি আয়োগে ৰোডমেপ প্ৰস্তুত কৰিব দেশৰ বিকাশৰ বাবে আৰু এই মুহূৰ্তত আমি অধিক তথ্য জানিব বিচাৰিম সংযুক্ত হৈছো আমাৰ এছ'চিয়েট এডিটৰ ভাস্কৰ জ্যোতি বৰাৰ সৈতে ভাস্কৰ বৰা আপোনাৰ কাষলৈ আহিছো নতুনকৈ নীতি আয়োগ গঠন কৰা হৈছে ইতিমধ্যে আমি গ্ৰাফিক্সৰ জৰিয়তে সেই তথ্য জনতাক দিছো সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো সুমন্ত তৃতীয়বাৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰি নৰেন্দ্ৰ মোদীয়ে নীতি আয়োগ নতুনকৈ গঠন কৰিছে নীতি আয়োগ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সপোনৰ প্ৰতিষ্ঠান বুলি ক'ব পৰা যায় স্বাধীনতাৰ পিছৰ পৰা আমাৰ দেশত পৰিকল্পনা আয়োগ আছিল কিন্তু 2014 চনত পৰিকল্পনা আয়োগৰ বিলুপ্তি ঘটাই মোদী চৰকাৰে নীতি আয়োগ গঠন কৰিলে আৰু তৃতীয়খন নীতি আয়োগ নতুনকৈ গঠন কৰিছে তৃতীয়খন নীতি আয়োগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত গঠিত হোৱা এই নীতি আয়োগত আমি যিসকল সদস্য দেখুৱাইছো সেই সকল সদস্য নিজৰ নিজৰ কৰ্মক্ষেত্ৰত গুৰুত্বপূৰ্ণ আৰু মন্ত্ৰী কেইজন এই কেইজন হৈছে পদেন সদস্য কাৰণ বিত্ত কৃষি প্ৰতিৰক্ষা আৰু গৃহ এই মন্ত্ৰী কেইজন নীতি আয়োগৰ পদেন সদস্য হয় তাৰ লগতে বিশেষভাৱে আমন্ত্ৰিত সদস্য হিচাপে আছে নীতিন গাডকাৰী স্থল পৰিবহণ মন্ত্ৰী স্বাস্থ্য মন্ত্ৰী জগত প্ৰকাশ নাড্ডা হেভি ইণ্ডাষ্ট্ৰী মন্ত্ৰী HD কুমাৰাস্বামী আৰু জিতন ৰাম মাঝি চিৰাগ পাছৱানকে ধৰি আন কেইবাজনো মন্ত্ৰী আছে মহিলা আৰু সমাজ কল্যাণ দপ্তৰৰ মন্ত্ৰী অন্নপূৰ্ণা দেৱী আছে এই নীতি আয়োগত নীতি আয়োগৰ এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক সপোন আছে যে যোৱা 2014 আৰু 2019ৰ পাছত 10 বছৰত নীতি আয়োগে যি ৰূপৰেখা প্ৰস্তুত কৰিছিলে দেশৰ আৰ্থিক বিকাশৰ বাবে তাক নতুন গতি দিব বুলি এইবাৰ প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছে আৰু সেইকাৰণে এইবাৰ নীতি আয়োগ গঠনৰ ক্ষেত্ৰত দেখা গৈছে যে নীতি আয়োগত আমন্ত্ৰিত সদস্য সংখ্যা পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীক ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে বিশেষকৈ তেওঁলোকৰ দপ্তৰসমূহৰ পৰিপ্ৰেক্ষিতত স্থল পৰিবহণ দেশ যিকোনো এখন দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ সেইকাৰণে নীতিন গাডকাৰীক অন্তৰ্ভুক্ত কৰা হৈছে স্বাস্থ্য খণ্ড এখন দেশৰ বিকাশৰ প্ৰাথমিক সূচকাংক বুলি ধৰা হয় সেইকাৰণে স্বাস্থ্য মন্ত্ৰী JP নাড্ডাক অন্তৰ্ভুক্ত কৰা হৈছে উদ্যোগ গধুৰ উদ্যোগ দেশৰ বিকাশৰ অন্যতম গুৰুত্বপূৰ্ণ সূচকাংক আৰু সেইকাৰণে হেভি ইণ্ডাষ্ট্ৰী মন্ত্ৰী HD কুমাৰাস্বামীক অন্তৰ্ভুক্ত কৰা হৈছে আৰু এনেদৰে সকলোবোৰ ক্ষেত্ৰতে দেখা গৈছে যে অৰ্থনীতিৰ বিশেষকৈ মেক্ৰ' ইকনমি আৰু মাইক্ৰ' ইকনমি এই দুটা দিশত আগবাঢ়ি নীতি আয়োগে কাম কৰে আৰু এইবাৰ তাক সঠিক বিভাজনৰ দিশেৰে অন্তৰ্ভুক্ত কৰা হৈছে সেইকাৰণে VK বিৰমানী হৈছে মেক্ৰ' ইকনমিষ্ট মেক্ৰ' অৰ্থনীতি মোদী চৰকাৰৰ দিনত মেক্ৰ' ইকনমিৰ যি বিকাশ হৈছে তাৰ তুলনাত মাইক্ৰ' ইকনমি বিধ্বস্ত হৈ পৰা বুলি ক'লেও ভুল কোৱা নহ'ব মাইক্ৰ' ইকনমিক লৈ যি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে সেইকাৰণে এইবাৰ নীতি আয়োগে মাইক্ৰ' ইকনমিত অধিক গুৰুত্ব দিয়া উচিত বুলি বিজেপিৰ চিন্তাশীল মহলে মত পোষণ কৰিছে আৰু সেইকাৰণে এইবাৰ মাইক্ৰ' ইকনমিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ সম্ভাৱনা দেখা গৈছে কাৰণ নীতি আয়োগে যি নীতি আৰু পৰামৰ্শাৱলী প্ৰস্তুত কৰে সেয়াই কেন্দ্ৰীয় চৰকাৰ প্ৰতিটো মন্ত্ৰালয়ে মানি চলে পূৰ্বৰ পৰিকল্পনা আয়োগৰ ক্ষেত্ৰত ইয়াৰ কিছু বাধ্যবাধকতা আছিলে পৰিকল্পনা আয়োগে 5 বছৰীয়া পৰিকল্পনা যুগুত কৰে 5 কৰিছিলে 5 বছৰীয়া পৰিকল্পনাৰ অন্তৰ্ভুক্ত এবছৰীয়া পৰিকল্পনা যুগুত কৰিছিলে কিন্তু এবাৰ এতিয়া নীতি আয়োগে সম্পূৰ্ণভাৱে এক নীতি প্ৰস্তুত কৰে সেই নীতি আয়োগৰ নীতি আৰু ৰূপান্তৰৰ যি ৰূপৰেখা তাক প্ৰতিটো মন্ত্ৰালয়ে কেনেদৰে আগবঢ়াই নিয়ে তাৰ ওপৰত নীতি আয়োগে এক প্ৰকাৰ মূল্যায়ন কৰে সেই নীতি আয়োগৰ মূল্যায়ন কেন্দ্ৰীয় দপ্তৰসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ পাৰদৰ্শিতাও নিৰূপণ হয় নীতি আয়োগৰ এই প্ৰতিবেদনৰ ওপৰত সেইকাৰণে এইবাৰ নীতি আয়োগে যোৱা 10 বছৰ যেহেতু হৈ গ'ল দুটা কাৰ্যকাল হৈ গ'ল তাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা কৰিছে এইবাৰ নীতি আয়োগে তৃতীয়টো কাৰ্যকালত দেশৰ বিকাশৰ বাবে নতুন এক ৰোডমেপ প্ৰস্তুত কৰিব পাৰে আৰু
সেইকাৰণে নীতি আয়োগে এতিয়ালৈকে ওলোৱা খবৰ অনুসৰি সমাজৰ বিভিন্ন লোকৰ পৰা এইবাৰ পৰামৰ্শ গ্ৰহণ কৰিব, পূৰ্বেও পৰামৰ্শ গ্ৰহণ কৰে, কিন্তু দেশৰ অৰ্থনীতিৰ প্ৰত্যাহ্বানমূলক খণ্ডসমূহক যাতে তৃতীয়বাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ সজীৱ কৰিব পাৰে তাৰ কাৰণে চেষ্টা কৰিব। সেয়া নীতি আয়োগ নতুনকৈ গঠন হোৱাৰ সদস্য অন্তৰ্ভুক্তি নীতি আয়োগৰ কাম কাজ আৰম্ভ কৰিব খোজাৰ ধৰণৰ পৰা স্পষ্ট হৈ পৰিছে। সুমন্ত, হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰজ্যোতি বৰা। আৰু নতুনকৈ যিহেতু নীতি আয়োগ তৃতীয়বাৰৰ বাবে গঠন কৰা হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নীতি আয়োগৰ অধ্যক্ষ। আৰু ইতিমধ্যে ভাস্কৰজ্যোতি বৰাৰ জৰিয়তে জানিব পাৰিছোঁ যে যিহেতু ইতিমধ্যে উল্লেখ কৰা হৈছে পূৰ্বৰ পৰিকল্পনা আয়োগৰ নাম সলনি কৰি নীতি আয়োগ কৰা হৈছিল আৰু প্ৰধানমন্ত্ৰী মোদীৰ এয়া আছিল সপোনৰ অনুষ্ঠান। উপাধ্যক্ষ হ'ব অৰ্থনীতিবিদ সুমন কে বেৰী। আয়োগৰ 4জন সদস্য পূৰ্ণকালীন, অৰ্থাৎ পূৰ্ণকালীন সদস্য কেইজন হৈছে বিজ্ঞানী ভি কে সাৰস্বত, কৃষি অৰ্থনীতিবিদ ৰমেশ চান্দ, চিকিৎসক ভি কে পাল আৰু অৰ্থনীতিবিদ অৰবিন্দ বিৰমানী। 4গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আয়োগৰ পদেন সদস্য। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্ৰী অমিত শ্বাহ পদেন সদস্য। পদেন সদস্য হৈছে কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। এনেদৰেই নতুনকৈ নীতি আয়োগ গঠন কৰা হৈছে। নীতি আয়োগত অন্তৰ্ভুক্ত হৈছে 4গৰাকী পদেন সদস্য। আয়োগৰ সদস্য হয় 15গৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু নীতি আয়োগে ৰোডমেপ প্ৰস্তুত কৰিব দেশৰ বিকাশৰ বাবে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।